কেতিয়াবা একেখণ্ড বস্ত্ৰতে বাৰে বাৰে অনুকৰণ কৰে, ৰিপিট কৰে। কিন্তু তাকে নকৰি লণ্ডন, আমেৰিকা, ইটালী, ফ্ৰান্সত থকা যিখিনি বেলেগ বেলেগ বস্ত্ৰৰ বেলেগ বেলেগ চিত্ৰ, সেই চিত্ৰখিনি সন্নিৱিষ্ট কৰি যাতে গুৰুজনাৰ যিটো কলা সমাহাৰ বৃন্দাবনী বস্ত্ৰৰ বিমূৰ্ত ৰূপত আছে, এই বিমূৰ্ত ৰূপত থকা চিত্ৰখিনি যাতে আৰু কোনোদিন হেৰাই যাব নোৱাৰে। বিদেশতো এই বস্ত্ৰৰ অৱস্থা বৰ্তমান লাহে লাহে অতি বেয়ালৈ গৈ আছে। লণ্ডনৰ খনটো এতিয়া প্ৰদৰ্শনী নকৰে, সংগ্ৰহালয় বেলেগ জেগাত সংৰক্ষিত কৰি ৰাখিছে, চাবলৈ পোৱা নাযায়। বিশেষ কাৰণত একেবাৰে তেওঁলোক সন্তুষ্ট হ'লেহে দেখুৱায়, এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল। তেতিয়াহ'লে আমি নাম ধৰ্ম, ভাওনা, সভা এইবিলাকত চৰ্চা কৰোঁ, ঠিক আছে, গুৰুৰে বস্তু। গুৰুৰ কিন্তু আৰু এটা বস্তু আছে, সেইটো হ'ল কলা সমাহাৰ। গুৰুৱে মুখা কৰিলে, গুৰুৱে চিত্ৰ কৰিলে, এই ধৰণৰ চিত্ৰ সমাহাৰ যিটো গুৰুৰ যিটো কলা সংস্কৃতি, তাক আমি ফাইন আৰ্ট বুলি কওঁ, এইটো পিছ পৰি আছে আমাৰ দেশত চৰ্চা নকৰোঁ। গতিকে আপোনালোকৰ যিটো সৌভাগ্য যে ইয়াত লণ্ডন, আমেৰিকা, ইটালী, ফ্ৰান্স এটাইকো দেশৰ বস্ত্ৰখণ্ড ইয়াত জড়িত হৈ আছে। থকা সময় থকা কৰ্মকৰ্মকে দেখুৱাই দিব পাৰিলেহে, এতিয়া সময় নাই ন, গতিকে পিছলৈ আগতে কেতিয়াবা আমি আলোচনা হওক। এতিয়া কথা হ'ল কি, আমাৰ প্ৰশ্ন হয় যে আমাৰ দেশৰ পৰা দেশ বিদেশলৈ কেনেকৈ গৈছিল, এইটোতো আমাৰ প্ৰশ্ন। দেশ বিদেশৰ পণ্ডিতৰ চকু কেনেকৈ আমাৰ গুৰুজনাৰ বস্ত্ৰত পৰিবলৈ পালে, যাৰ বাবে অসমে সমস্ত গুৰুজনাৰ এই বিমূৰ্ত ৰূপত থকা কলা মডাৰ্ণ আৰ্ট বুলিয়ে ক'ব পাৰি। পেট্ৰ'পিকাছ মডাৰ্ণ আৰ্টৰ গুৰু নহয়, শংকৰদেৱে ১৬০০ শতিকাতে এই মডাৰ্ণ আৰ্ট সৃষ্টি কৰি থৈ গ'ল। কিন্তু পাশ্চাত্যত পেট্ৰ'পিকাছৰ ২ শতিকাৰ কথাই নাই। গতিকে আমি দেখা নাই, চিনা নাই, আমি গুৰুজনাৰ বস্তু কি বিচাৰি পোৱা নাই। এতিয়া কথা হ'ল কি, আপোনালোকক খবৰকে কওঁ, মানে এতিয়া কিবা কিবি কৰিবলৈ টাইম নহ'ব, সেইকাৰণে পানী বুলি ভাবিছোঁ। থুলমূলকৈ কথা এটা কৈছোঁ, পানী উলিয়াব পাৰোঁ। আচ্ছা, আপোনালোকৰ মনলৈ আহিব পাৰে যে শংকৰদেৱৰ অমূল্য বস্ত্ৰ লৈ দেশ বিদেশৰ এই কথাটো হ'ল কি, নৰনাৰায়ণ চিলাই পৃষ্ঠপোষকতাত তৈয়াৰ হোৱা বৃন্দাবনী বস্ত্ৰ গুৰুজনাৰ ইনভাৱ আৰু নৰনাৰায়ণ চিলাৰায়ণ মৃত্যুৰ পিছত কি হ'ল, পৰিয়ালকেন্দ্ৰিক ৰজাকলব নৰনাৰায়ণৰ ৪টা ল'ৰাৰ মাজত সংঘাত হ'ল। সৰু ল'ৰাটোৰ নাম যজ্ঞনাৰায়ণ। বুৰঞ্জীৰ মতে যজ্ঞনাৰায়ণে ভুটীয়াসকলক লৈ আহিলে নিজে ৰজা হ'ব কাৰণে। গতিকে ভূটানৰ পৰা ভুটীয়া সৈন্য আহি যজ্ঞনাৰায়ণক ৰজা কৰি দিলে, ঠিকেই কৈছে, কিন্তু গুৰুৱে বৃন্দাবনী বস্ত্ৰ বনাই নৰনাৰায়ণকে চমজাই থৈছিলে, ৰাজপ্ৰসাদেই আছিলে। গতিকে ঘটনাটো কি হ'ল, ভুটীয়াসকলে পিছতো ৫বাৰ অসম আক্ৰমণ কৰিছে। গতিকে ৫বাৰ অসম আক্ৰমণ কৰি লুট কৰোঁতে এই বৃন্দাবনী বস্ত্ৰ লৈ যোৱাৰ সম্ভাৱনাটো এটাইকে বেছি। গতিকে এই বৃন্দাবনী বস্ত্ৰ গৈ ভূটান পালেগৈ। ভূটানৰ পৰা কিন্তু এটা ডাঙৰ কথা হ'ল কি, যিবিলাক আমাৰ উত্তৰ পূব ভাৰতৰ বৌদ্ধ মঠ আছে, সেই বৌদ্ধ মঠবিলাকত বেৰবিলাকত তেওঁলোকে সুন্দৰ সুন্দৰ কাপোৰ সজাই আছে। এই বৃন্দাবনী বস্ত্ৰ বৌদ্ধ মঠৰ সজাবৰ কাৰণে